Dear class 4 children, everyone welcome to my channel. মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিখন আকৌ হাতত তুলি লৈছোঁ, যিহেতু তোমালোকৰ ফাৰ্ষ্ট ইউনিট আৰম্ভ হ'বই, নহয়নে? আৰু সৰু সুৰা কথাবোৰ তোমালোকে তাৰ মাজতে শিকি যাব লাগিব। আৰু ৰিভাইজৰ নিচিনাকৈ কথাখিনি শিকি গ'লে তোমালোকৰ নিশ্চয় পাৰিবাই, নহয়নে বাৰু? মই তোমালোকৰ এই ফাৰ্ষ্ট লেচনটো যে এইটোৰ কথাখিনি মই আজি তোমালোকক মানে কি প্ৰশ্নখিনি কৰি দিম। ফাৰ্ষ্ট লেচনটোৰ নাম কি আছিলে? এইটো, When the forest got friendly, যেতিয়া অৰণ্যখনেই কি হয়, বন্ধু হৈ পৰে, নহয়নে বাৰু? এই প্ৰথম পাঠটোৰ পৰা লেচনটোৰ পৰা তোমালোকৰ এনেও কুৱেশ্যন আনচাৰ আহিবই, নহয়নে? মই প্ৰথম চাওঁচোন কুৱেশ্যনবোৰ চাওঁ কি কি আছে। এইকেইটা কুৱেশ্যন মই তোমালোকৰ কিতাপত লিখিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু বৰ সুবিধা নাপালোঁ। সেইকাৰণে কি কৰিম, বহি মই এখনত লিখি দিছোঁ, তোমালোকে চাই যাবা হওক দেই। প্ৰশ্নবোৰ কিতাপতে থাকিব, কিন্তু তোমালোকে চাই যাবা হওক। এইখিনি ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে? এক্টিভিটিজ নাম্বাৰ 1, আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। মই প্ৰশ্নটো ইয়াত পঢ়িছোঁ আৰু উত্তৰবিলাক মই এইফালে দেখুৱাই দিম দেই। হোৱাৰ ডিড গুলো লিভ? গুলো ক'ত থাকিছিল? এতিয়া আনচাৰটো কেনেকৈ লিখিবা? গুলো লিভ ইন এ লাৰ্জ গ্ৰীণ ফৰেষ্ট। গুৰুৱে একদম ঘন ডাঠ হাবি, সেউজীয়া হাবি এখনত বাস কৰিছিল, হয়নে? আকৌ বি নম্বৰটো কি আছে? কুৱেশ্যনটো আছে যে হোৱাট ডিড গুলো ডু উইথ দ্য আদাৰ young animals? গুলো অফেন ইউজ টু ভিজিট, প্ৰায় তাৰমানে মাজে সময়ে, অফেন মানে মাজে সময়ে কি কৰে, ইউজ টু ভিজিট, ক'লৈ যায়? ভিজিট কৰিবলৈ। দ্য ভেলি, উপত্যকাটোলৈ। টু প্লে, খেলিবলৈ। উইথ আদাৰ য়ং এনিমেলছ, মোৰ য়ংটো দিবলৈ থাকি গ'ল, তোমালোকে দি ল'বা। য়ং এনিমেলছ, এই সৰু সৰু পোৱালী জীৱ জন্তুবোৰৰ লগত খেলিবলৈ সি প্ৰায়ে মানে মাজে সময়ে ক'লৈ যায়? সেই উপত্যকাটোলৈ যায়। তাৰপিছত চি নাম্বাৰ কুৱেশ্যনটো হৈছে গুলো ৱাজ গ্লেড, নহয় দেই, হু টল্ড গুলো টু বি কেয়াৰফুল? গুলোক কোনে সাৱধানেৰে থাকিবলৈ কৈছিলে? কোনে কৈছিলে বাৰু? এইয়া স্বৰ্ণৰাজ, SWARN, স্বৰ্ণৰাজ টল্ড, কিন্তু কমা এটা হ'ব, গুলো টু বি কেয়াৰফুল, সাৱধান হ'বলৈ কৈছিলে, সাৱধানে চলিবলৈ কৈছিলে, নহয়নে? তাৰপিছত ডি নম্বৰটো আছে why was গুলো frightened? গুলোনো কিহৰ কাৰণে ভয় খাইছিলে? গুলো was frightened when he realized, যেতিয়া সি জানিছিল, যে অনুতপ্ত হৈছিল, যে that he had gone far away from his home, আৰু যেতিয়া জানিছিল যে সি কি হ'ল, তাৰ ঘৰৰ পৰা বহুত দূৰলৈ গুচি আহিছিল, সেইকাৰণে সি ভয় খাইছিল, নহয়নে? তাৰপিছত চোৱা ই নাম্বাৰ, হাউ ডিড দ্য ভিলেজাৰ্ছ হেল্প গুলো? এই ভিলেজাৰ্ছবোৰে গুলোক কেনেকৈ সহায় কৰিছিলে বাৰু? সিহঁতি কি কৰিছিলে? পানী দিছিলে খাবলৈ গুলোক, কল, নহয়নে? সোৱাদ লগা কল দিছিলে খাবলৈ, আৰু অন্যান্য কিবা কিবি যি বস্তু হাতীয়ে খায় সেইবোৰ দিছিলে। দ্য ভিলেজাৰ্ছ হেল্প গুলো বাই গিভিং ৱাটাৰ, চুইট বানানা এণ্ড আদাৰ মেনি মোৰ থিংছ, এইকেইটা দিছিলে, নহয়নে বাৰু? এইখিনি তোমালোকে ধুনীয়াকৈ লিখি পেলাবা। তাৰপিছত আৰু মই নেক্সট কুৱেশ্যন চাওঁ। ইয়াত এইখিনি বাৰু ট্ৰু ফলছ, এইখিনি বাৰু তোমালোকে এইখিনি কৰিছা বুলি মই ধৰি লৈছোঁ এইখিনি, কাৰণ তাৰপিছত এইকেইটা কিন্তু ইম্পৰ্টেণ্ট। শ্ব'জ দ্য কাৰেক্ট
কাৰেক্ট আনচাৰ ফ্ৰম দ্য অপশ্যন। এই অপশ্যনবোৰৰ পৰা আনচাৰ বিচাৰি উলিওৱাটো। সেইটো ভালদৰে পঢ়িব নাজানিলে কিন্তু পটককৈ নোৱাৰা কিন্তু। আৰু আন্তাজত নিলিখিবাও। ৱেৰ ডিড গলো অফেন গ টু প্লে উইথ দ্য আদাৰ য়ং এনিমেল? কলৈ গৈছিলে বাৰু? মই এতিয়া অলপতে প্ৰশ্ন কৈ আহিছিলোঁ। ইয়াত কেইবাটাও দিছে, দ্য ভিলেজ, দ্য লেক, দ্য ভেলী, দ্য হাট। এই ভেলীলৈ গৈছিলে, উপত্যকাটোলৈ। এইটো দেই অপশ্যন এইটো হ'ব, অপশ্যন 3টো হ'ব। তাৰপিছত বি নাম্বাৰ, উই উইল হেল্প ইউ। হু ইজ ইউ ৰেফাৰ টু হিয়াৰ? ইউ মিনছ কোন বাৰু? এই ভিলেজাৰ্ছ বিলাকেহে কৈছিলে আমি তোমাক সহায় কৰিম বুলি, নহয়নে? এই ভিলেজাৰ্ছ, দ্য ভিলেজাৰ্ছ। 3 নম্বৰ, হুইচ অফ দ্য ফলোয়িং মিনছ এ লাৰ্জ এৰিয়া অফ লেণ্ড that is thickly covered with trees? এই এনেকুৱা ঠাইবোৰ কি বুলি কোৱা হয়? এটা ডাঙৰ এৰিয়া, মানে ডাঙৰ অঞ্চল, মানে আৰু ঠিকলি মানে ঘন ডাঠ গছ গছনিৰে ভৰা, এইবিলাকক কি কয়? ফৰেষ্ট, নহয়নে? অৰণ্য বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত আমি চাওঁচোন এইটো পেজত কি কি আছে। এতিয়া তোমালোকে এইখিনি পঢ়িলেও যথেষ্ট, এইখিনিকে পঢ়িবা তোমালোকে। মই আকৌ লাহে লাহে অলপ অলপ দি দিম। ইম্পৰ্টেণ্ট কথা কিছুমান যিবোৰ আছে সেইবিলাক তোমালোকে জানি থব লাগিব। এই সৰু সৰু কথাবোৰ তোমালোকে জানিব লাগিব। এইবোৰ পঢ়িব পাৰিব লাগিব। লেটছ ৰিড। এইখিনি কিন্তু কৰিব লাগিব। হোৱাট ইজ ইয়ৰ নেম? এইখিনি চোৱা, হোৱাট ইজ ইয়ৰ নেম? তোমালোকে কি বুলি লিখিবা? এইবোৰ লিখিব লাগিব দেই। এতিয়া এইখিনি কথা মই পঢ়ি নিদিওঁ ইমান দীঘলকে, কিন্তু মূল কথাটো হৈছে এইটো, হোৱাট ইজ ইয়ৰ নেম? তোমালোকে নিজৰ নামটো লিখিব পাৰিলো। মাই নেম ইজ লিখিব লাগিব। ৱেৰ ডু ইউ লিভ? আই লিভ এট, গাঁও হলে এট আমুক, এট টাউন, যি পোৱা নাম লিখিবা। এইখিনি কথা তোমালোকে জানা, ক্লাছ 3টো পাইছা। ৱেৰ ডু ইউ লিভ? তুমি ক'ত থাকা সেইখিনি তুমি লিখিবা। তাৰপিছত হোৱাট ডু ইউ লাইক এণ্ড ডিছলাইক? তুমি কি ভাল পোৱা, কি বেয়া পোৱা, সেইখিনি তোমাৰ নিজৰ কথা দেই। লেটছ ৰিড এলাউড দ্য ফলোয়িং ৱৰ্ডছ। বিগ, ফিল্ড, ডিপ, চিপ, ফিট, হয়নে? এইবিলাক এই আইটোৰ কথা কৈছে। এই আই থাকিলে কেনেকে উচ্চাৰণ হয় সেইটো কাৰণে এইখিনি পঢ়িবলৈ কৈছে তোমালোকক ধুনীয়াকে। Around the same way as we pronounce the letter I in the word. আইটো BIG, এতিয়া আইটোৰ উচ্চাৰণটো কি উচ্চাৰণ হ'ল? ই নিচিনাই হ'ল, নহয়নে? বি এইটো। তাৰপিছত লেটছ ৰিড এলাউড দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য বক্স। ইয়াত আছে FEEL, এইটো অকণমান লং চাউণ্ড আৰু। ফিল্ড, DEEP, ডিপ, SHEEP, চিপ, FEET, ফিট, GREEN, গ্ৰীণ, হয়নে? ফিল মানে অনুভৱ কৰা, ডিপ মানে গভীৰ, চিপ মানে ভেড়া, ফিট মানে ভৰি, ভৰি মানে কি? ফুট মানে এনে ভৰি, বহু বচন হলে ভৰিবোৰ হব। আৰু এটা অৰ্থ বুজাই বাৰু ফিট। তাৰপিছত এয়া গ্ৰীণ, এইখিনি। ঠিক আছে, তোমালোকে এইখিনি চাবা লাহে লাহে।